हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ডিসকাশন কৰিম যে তোমালোকে ক্লাস 10ত কেনেকৈ পঢ়িলে ম্যাথছত 95+ নম্বৰ আনিব পাৰিবা। বহুতে ম্যাথছত দুৰ্বল হয় বাবে তেওঁলোকে বহুত ভয় খায় ম্যাথ সাবজেক্টক লৈ। তো তোমালোকে ম্যাথছত কেনেকৈ পঢ়িলে তোমালোকে এটা ভাল মাৰ্ক আনিব পাৰিবা বা তোমালোকে 95+ নম্বৰ আনিব পাৰিবা, এই গোটেইখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। যিসকলে ম্যাথ ভাল পোৱা বা যিসকলে টান পোৱা তোমালোকৰ বাবে এই ভিডিওটো। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু ক্লাস 10ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, তোমালোকে আমাৰ ডেসক্ৰিপচনৰ লিংকৰ পৰা হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা। তেনেহ'লে দেৰি নকৰাকৈ আজি এই ভিডিওটো আমি ষ্টাৰ্ট কৰিছোঁ। ষ্টুডেণ্ট ম্যাথছত তোমালোকক ভাল নম্বৰ পাবলৈ বা 95+ নম্বৰ পাবলৈ তোমালোকক প্ৰথম যেটো পয়েন্ট মানিব লাগিব সেই পয়েন্টটো হল টেক্সট বুক। যে তোমালোকৰ যিখন এনসিইআরটি বুক থাকে বা তোমালোকৰ যিখন টেক্সট বুক থাকে সেই টেক্সট বুকখন তোমালোকক কিনি ল'বা। সেই টেক্সট বুকখনৰ তোমালোকৰ যিবোৰ এক্সাৰসাইজৰ প্ৰশ্ন আছে সেই এক্সাৰসাইজৰ প্ৰশ্নবোৰ তোমালোকক কৰিব লাগিব যদি তোমালোকে ভাল নম্বৰ পাও বুলি ভাবিছা। এতিয়া বহুতৰ মনত প্ৰশ্ন থাকে যে অনলি এক্সাৰসাইজ কৰিলে হ'ব নেকি, যে নহয় তোমালোকক এক্সাৰসাইজৰ লগত তোমালোকক এক্সাম্পলৰ প্ৰশ্ন কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয় যে তোমালোকৰ এক্সাম্পলৰ পৰা ডাইৰেক্ট তোমালোকৰ কোৱেশ্চনটো তুলি দিয়ে, হয় না নহয়? তো তোমালোকে কি কৰিবা, এক্সাৰসাইজৰ কোৱেশ্চনবোৰ পঢ়িবা লগতে তোমালোকে এক্সাম্পলৰ প্ৰশ্ন কিন্তু কৰিবা। এইটো তোমালোকে মিছ নকৰিবা। বহুতে ইয়াতে এইখিনি ভুল কৰে যে তেওঁলোকে এক্সাৰসাইজৰ প্ৰশ্ন ঠিকই কৰে কিন্তু তেওঁলোকে এক্সাম্পল কৰি নাযায়, যাৰ ফলত তেওঁলোকে পৰীক্ষাত গৈ মানে ঠক খাই যায় যে তেওঁলোকৰ এক্সাম্পলৰ পৰা কোৱেশ্চন যেতিয়া দি দিয়ে তেওঁলোকে কৰিব নোৱাৰে, হয় না নহয়? তো তোমালোকে কি কৰিবা, এক্সাৰসাইজও কৰিবা আৰু লগতে এক্সাম্পলৰ কৰিবা। আৰু তোমালোকে এক্সাৰসাইজৰ কোৱেশ্চনবোৰ কৰিলে এক্সাম্পলৰ কোৱেশ্চনবোৰ তোমালোকে কৰিব পাৰিবা, তথাপি তোমালোকৰ কিছুমান ধৰণ বেলেগ থাকে, সেইখিনি তোমালোকে কিন্তু চাব লাগিব। তো তোমালোকৰ এই পইণ্টৰ ভিতৰত তোমালোকক এক্সাৰসাইজ আৰু এক্সাম্পলৰ দুটা প্ৰশ্ন কিন্তু কৰিব লাগিব। এতিয়া আমি 2 নম্বৰ পইণ্টলৈ আগবাঢ়ো। 2 নম্বৰ পইণ্টটো হ'ল তোমালোকৰ ডেইলি প্ৰেক্টিছ। এতিয়া ম্যাথ এনেকুৱা এটা সাবজেক্ট যেটো তোমালোকে প্ৰেক্টিছ নকৰিলে কিন্তু নোৱাৰা। ম্যাথটো এনেকুৱা এটা সাবজেক্ট যেটো তোমালোকক প্ৰেক্টিছ কৰিব লাগিব। যিমানে প্ৰেক্টিছ কৰিবা সিমানে ম্যাথটো তোমালোকে কৰিব পাৰিবা বা ম্যাথৰ ওপৰত তোমালোকৰ ভাল এটা মাৰ্ক আহিব। তোমালোকে যদি প্ৰেক্টিছ নকৰা, আজি কৰিলো ফিৰ 10 দিন পিছত কৰিলো 20 দিন পিছত কৰিলো, তেনেহলে কিন্তু তোমালোকে ম্যাথছত ভাল নম্বৰ নাপাবা। ম্যাথছত ভাল নম্বৰ পাবলৈ তোমালোকৰ ডেইলি বস্তুখিনি প্ৰেক্টিছ কৰিব লাগিব, বস্তুখিনি লিখি লিখি তোমালোকক প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা, ম্যাথছত এটা ভাল নম্বৰ আনিব পাৰিবা। ঠিক আছে? তো তোমালোকে 2 নম্বৰ এই পইণ্টটো মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে এইটো ভালকৈ মানি চলিবা। তাৰ পিছত যেটো 3 নম্বৰ পইণ্ট, এইটোও তোমালোকৰ এটা ইম্পৰ্টেন্ট পইণ্ট হয়, সেইটো হ'ল তোমালোকৰ ইম্পৰ্টেন্ট চেপ্টাৰ। যে কিছুমান চেপ্টাৰ আছে তোমালোকৰ ইম্পৰ্টেন্ট চেপ্টাৰ হয় বা সেই চেপ্টাৰবোৰত তোমালোকৰ নম্বৰ বেছি থাকে, সেই চেপ্টাৰবোৰ তোমালোকে টাৰ্গেট কৰিবা যে এইকেইটা চেপ্টাৰত আমাৰ বেছি নম্বৰ থাকে। তো এইকেইটা চেপ্টাৰ তোমালোকে টাৰ্গেট কৰিবা যাতে সেই চেপ্টাৰবোৰৰ পৰা যিমান মাৰ্ক আহে তোমালোকে যাতে কৰিব পাৰা, হয় না নহয়? তেনেহলে তোমালোকে কি কৰিবা, যিবোৰ হাই স্কোৰিং চেপ্টাৰ আছে বা যিবোৰ তোমালোকৰ ইম্পৰ্টেন্ট চেপ্টাৰ আছে, পৰীক্ষাত বেছি বেছি প্ৰশ্ন আহি থাকে বা এইবোৰৰ পৰা তোমালোকৰ নম্বৰ বেছি আছে, সেই চেপ্টাৰবোৰ তোমালোকে টাৰ্গেট কৰা, সেই চেপ্টাৰবোৰ ভালকৈ তোমালোকে পঢ়া যাতে তোমালোকে সেই চেপ্টাৰবোৰৰ পৰা প্ৰতিটো প্ৰশ্ন কৰিব পাৰা। তাৰ পিছত আমি এটা পইণ্ট ডিসকাশন কৰিম, সেই পইণ্টটো হ'ল PYQ। এই PYQ কিন্তু তোমালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ৰুল ফলো কৰিব। তোমালোকে ম্যাথছৰ কি কৰিবা, PYQ কৰিবা। PYQ কৰিলে কি হ'ব, যে তোমালোকৰ প্ৰশ্ন যেটো ধৰণ, যে ম্যাথছত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কৰ পৰা আহে, MCQ প্ৰশ্ন কেনেকৈ দিয়ে, এই বস্তুখিনি তোমালোকে বুজি পাবা। সেই কাৰণে তোমালোকে কি কৰিবা, PYQ কৰিবা আৰু PYQ তোমালোকক কিন্তু বহুত সহায় কৰিব। তো তোমালোকে কোৱেশ্চন পেপাৰৰ পেটাৰ্নটো বুজিবলৈ বা তোমালোকৰ ধৰণটো বুজিবলৈ বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কৰ পৰা আহে, এই বস্তুখিনি জানিবলৈ কিন্তু তোমালোকক PYQ কৰিব লাগিব। আৰু কেতিয়াবা তোমালোকৰ এনেকুৱা হয় ডাইৰেক্ট তোমালোকৰ PYQ তুলিও দিয়ে, সেই কাৰণে কিন্তু তোমালোকে PYQ পইণ্টটো মিছ নকৰিবা, এইটো তোমালোকে কিন্তু ভালকৈ পঢ়িবা। তাৰ পিছত নেক্সট পইণ্টটো হ'ল প্ৰি ফাইনেল বা প্ৰি টেষ্ট এক্সাম। তোমালোকে সকলোৱে জানা যে তোমালোকৰ মেট্ৰিকৰ আগত এটা টেষ্ট হয় বা তোমালোকৰ এটা এক্সাম হয়, সেই এক্সামক কোৱা হয় প্ৰি ফাইনেল অৰ প্ৰি টেষ্ট এক্সাম। সেই প্ৰি ফাইনেল বা প্ৰি টেষ্ট এক্সামৰ যিবোৰ তোমালোকৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ যিবোৰ কোৱেশ্চন পেপাৰ, সেই কোৱেশ্চন পেপাৰবোৰ তোমালোকে
প্ৰেক্টিছ কৰিবা সেইবোৰ তোমালোকৰ কি হ'ব সেই কোৱেশ্চনবোৰ প্ৰেক্টিছ কৰাৰ ফলত তোমালোকৰ বহুত সহায়ক হ'ব তো এই পইণ্টটো তোমালোকৰ পৰীক্ষাৰ আগত কৰিব লাগিব হয় না নহয় কাৰণ তোমালোকৰ প্ৰি ফাইনেল এক্সাম যেতিয়া হ'ব তাৰ পিছত তোমালোকক কিন্তু কোৱেশ্চন পেপাৰবোৰ সলভ কৰিব লাগিব তাৰ পিছত লাষ্ট ইম্পৰ্টেন্ট পইণ্টটো হ'ল তোমালোকৰ টেষ্ট সকলে জানা যে তোমালোকৰ টেষ্টটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ যেতিয়ালৈকে তোমালোকে টেষ্ট নিদিয়া তোমালোকে কিন্তু ভাল মাৰ্ক পাব নোৱাৰা কাৰণ টেষ্ট তোমালোকক দিবই লাগিব টেষ্ট দিলে তোমালোকৰ ভুলবোৰ কত ভুল কৰি আছা সেই ভুলবোৰ তোমালোকে গম পোৱা বা টেষ্ট দিলে তোমালোকৰ মনৰ যেটো ভয় সেই ভয়টো নাইকিয়া হয় তাৰ পিছত তোমালোকৰ লিখাৰ যেটো অভ্যাস সেই অভ্যাসটো থাকে টেষ্টৰ কিন্তু তোমালোকৰ বহুত বেনিফিট আছে সেই কাৰণে তোমালোকে টেষ্টটো কিন্তু নেগলেজিবল নকৰিবা বহুত ষ্টুডেন্ট পঢ়ে কিন্তু তেওঁলোকে টেষ্ট নিদিয়ে তোমালোকে কিন্তু এইটো নকৰিবা তোমালোকে কিন্তু টেষ্ট দিবা তেতিয়াহে তোমালোকৰ পৰীক্ষাত অৰ্থাৎ মেথছত তোমালোকে 95+ নম্বৰ পাব পাৰিবা বা তোমালোকে এটা ভাল নম্বৰ পাব পাৰিবা তো আজিৰ ভিডিঅ'ত আমি তোমালোকৰ এইকিটা পইণ্টে ডিসকাশন কৰিলো এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট পইণ্ট হয় আৰু যদি তোমালোকে এনেকৈ ভালকৈ কৰি যোৱা তেনেহলে কিন্তু তোমালোকে মেথছত ভাল নম্বৰ আনিব পাৰিবা আৰু এমসিকিউ কিন্তু তোমালোকক সেপাৰেটলি প্ৰেক্টিছ কৰিব লাগিব কাৰণ তোমালোকে ডাইৰেক্ট এমসিকিউ নাপাবা হয় না নহয় তো তোমালোকে কিন্তু এমসিকিউ কাৰণে তোমালোকে টেক্সট বুকখন ইউজ কৰিব পাৰা কাৰণ তোমালোকৰ টেক্সট বুকৰ পৰাই কিন্তু এমসিকিউ দিয়ে তো আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু তোমালোকে সায়েন্সত কেনেকৈ 95+ নম্বৰ পাব পাৰিবা ইয়াৰ কাৰণে আমি ভিডিও আপলোড কৰিছো তোমালোকে আমাৰ চেনেলত গৈ ভিডিওটো চাই লবা আৰু কোনটো সাবজেক্টত কেনেকৈ পঢ়িলে ভাল নম্বৰ পাব পাৰি যদি তোমালোকক লাগে কোনটো সাবজেক্টৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা যেটো কমেন্ট বেছি আহিব তাৰ কাৰণে মই ভিডিওটো বনাই দিম আৰু ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনৰ লিংকৰ পৰা তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো